হেল্ল' এভৰিৱান, ৱেলকাম বেক টু দ্য চেনেল পাৰ্থ প্ৰতিম মজুমদাৰ। য়েছ, আপোনালোকে হয়তো গম পায়, এণ্ড যদি গম নাপায় তেন ডেফিনেটলি আমাৰ এছাম CEE 2025-ৰ ৰিজাল্টছখিনি ডিক্লেয়াৰ কৰা হৈছে। এণ্ড আমাৰ ক'ত আছে ক'ত নাই আমি গোটেইখিনি বস্তু কথা পাতিম এই পাৰ্টিকুলাৰ ভিডিঅ'ত। আপোনালোকে চেক কৰিব পাৰিব, কেনেকৈ চেক কৰিব পাৰিব, ষ্টেপ ৱাইজ এটা প্ৰচেছ আছে, মই দেখাই দিছোঁ। এইটো আমাৰ নটিফিকেশ্যন যিটো আহিছে আজি আজি মানে 15 মে 2025 আহিছে। দিছ ইজ দ্য পাৰ্টিকুলাৰ নটিফিকেশ্যন য'ত লিখা আছে যে results of the CEE 2025 declared on this date 15/5/2025. চ' যিখিনি ষ্টুডেণ্টছে এপিয়াৰ কৰিছিলে তেওঁলোকে লগ ইন পৰ্টেল, মানে আমাৰ বেচিকেলি আষ্টুৰ যিটো পৰ্টেল হয় www.astu.ac.in, তাত গৈ পেলাই চেক কৰিব পাৰে। কেনেকৈ চেক কৰিব তাৰ এটা ডিটেইল আমাৰ ষ্টেপ দিয়া আছে। আই থিংক সকলোৱে গমেই পায়। ফাৰ্ষ্ট ষ্টেপ, আপোনালোকে যাওক অফিচিয়েল ৱেবছাইটটো, যিটো অলৰেডি ওপৰত দিয়াই আছে, আষ্টু বুলি মাৰি দিলে আহি যাব। ছেকেণ্ড থিং, যিটো আমাৰ আছে CEE 2025 ৰেংক কাৰ্ড লিংক, তাত ক্লিক কৰিব। একদম ওপৰতে আছে, ধুনীয়াকৈ দেখা যাব, একদম ওপৰত আছে বস্তুটো দেখা হ'ব। ন ফিল ইউৰ এপ্লিকেশ্যন নম্বৰ এণ্ড পাছৱৰ্ড। অভিয়াছলি আপোনাৰ যিটো এপ্লিকেশ্যন নম্বৰ হয় এণ্ড পাছৱৰ্ড হয় সেই বস্তুটো আপুনি জাষ্ট মাৰিলে হ'ল, ভালকৈ মাৰিব, ঠিক আছে। দেন ভিউ ৰেংক কাৰ্ড বাটন, এজ চিম্পল এজ ডেট। দেন দ্য ৰেংক কাৰ্ড উইল এপিয়াৰ অন দ্য কম্পিউটাৰ স্ক্ৰীন। অ'কে, চিম্পলি তাৰপিছত আপুনি ডাউনলোড কৰি থ'ব এণ্ড তাৰ এটা প্ৰিণ্ট কপি লৈ ল'ব পাৰে ফৰ ফিউচাৰ ইউজ। যেতিয়া আপুনি কলেজ ভেৰিফিকেশ্যনৰ কাৰণে যাব, আজিয়ে ল'ব বুলি কথা নাই, পিছত লৈ ল'ব পাৰে, আজি ডাউনলোড কৰি থৈ দিলে হৈ গ'ল। চ' আপোনালোকে আপোনালোকৰ নিজৰ ৰেংকসমূহ চেক কৰি ল'ব, কিমান ৰেংক পাইছে, কিমান মাৰ্কছ পাইছে, মানে কিমান মাৰ্কছৰ এগেইনষ্টত কিমান ৰেংক পাইছে এবাৰ চেক কৰি ল'ব। নাও দিছ ইজ আনাদাৰ থিং যিটো আমাৰ নটিছত দিয়া আছিলে। The CEE 2025 rank is generated on the basis of total marks secured in all the three subjects, মানে ফিজিক্স কেমিষ্ট্ৰি মেথছ। কিন্তু যদি টাই হৈ যায়, ইন কেছ অফ টাই অফ টোটেল মাৰ্কছ অবটেইন, প্ৰিফাৰেঞ্চ ইজ গিভেন টু দ্য হাইয়েষ্ট মাৰ্কছ স্ক'ৰ্ড ইন মেথামেটিক্স। মানে এতিয়া বহুতে হয়তো মানে ছেম মাৰ্কছ পাইছে CEEত, কিন্তু তথাপিতো কাৰোবাৰ ৰেংক কাৰোবাতকৈ বেছি। সেই বেছিটো কিয় হৈছে? বিকজ মেথছৰ মাৰ্কছ যোনে বেছি পাইছে তেওঁৰ ৰেংকটো ভাল হ'ব। ষ্টিল যদি টাই হৈ যায়, দেন মাৰ্কছ চাব ফিজিক্সৰ, দেন চাব কেমিষ্ট্ৰি, মানে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ মেথছ, দেন ফিজিক্স, দেন কেমিষ্ট্ৰি, ঠিক আছে। তাৰপিছত ডেট অফ বাৰ্থ, তাৰপিছত আলফাবেটিকেল অৰ্ডাৰ অফ দ্য নেমছ আৰু টেকেন ইন টু একাউণ্ট, মানে যাৰ নেম ABCD তেওঁলোকে ভাল ভাল মাৰ্কছ, মানে ছেম মাৰ্কছ পালেও ৰেংক ভাল থাকিব। যাৰ নেম চাপ'জ STUV চামথিং লাইক ডেট, অকণমান মানে ৰেংক পিছত থাকিব পাৰে। এনি হয় ইমান দূৰলৈকে নাযায়, আল্টিমেটলি মানে আইদাৰ মেথছত বা ফিজিক্সতে মানে গেমটো খতম হৈ যায়, ঠিক আছে। চ' বাকী ইয়াত একো ক'ব লগা নাই, খালি এটা বস্তুৱে হয় আৰু ইয়াত লিখা আছে দ্য কেণ্ডিডেটছ হু ইণ্টেণ্ড টু অবটেইন দেয়াৰ ফটো কপি অফ OMR শ্বীট, মানে আপুনি যিখিনি OMR শ্বীট ফিল আপ কৰিছিলে, যাৰ এগেইনষ্টত আপুনি নিজৰ এনচাৰ কেইখন চাই পেলাই মাৰ্কছখিনি পাইছিলে, তাত যদি কিবা এন'মেলি আছে, তাত যদি আপোনাৰ যদি ৰেংকটো বা মাৰ্কছটো মিলা নাই, তেনেহ'লে আপুনি এবাৰ নিজে চেক কৰি চাব পাৰে। ফটো কপিৰ কাৰণে পে' কৰিব লাগিব 300 টকা অন অৰ বিফ'ৰ 29 মে'। চ' 300 টকা অলপমান অভিয়াছলি বেছি ফিজ হৈ যায়, বাট আপুনি এই 300 টকা এটা দি পেলাই চেক কৰিব পাৰিব নিজৰ OMRখন, যদি কাৰোবাৰ মাৰ্কছটো মিলা নাই। বিকজ এনচাৰ কি চেক কৰিছিলে আপোনালোকে, এণ্ড সেই হিচাপত যদি মাৰ্কছ নাই পোৱা, দেন ডেফিনেটলি এবাৰ চাই ল'ব পাৰে। অ'কে, দ্য ফি মে বি ৰেমিটেড টু দিছ অফিচ থ্ৰু দিছ বেংক ড্ৰাফ্ট ইন ফেভাৰ অফ আছাম ছায়েন্স টেকনলজি ইউনিভাৰ্চিটি, পেবেল SBI AC ব্ৰাঞ্চ জালুকবাৰী গুৱাহাটী। এইখিনি বস্তু আপোনালোকে নিজে পঢ়ি চাব পাৰিব, ইমান একো প্ৰব্লেম নাই ইয়াত। আই ডোণ্ট থিংক বহুত কিবা বুজাব লগা আছে, ঠিক আছে। চ' এইখিনিয়ে বস্তু আছিলে ক'ব লগা, ইয়াত বেছি একো নাই। খালি এটা গুগল ফৰ্ম আছে, সেইটো আপোনালোকে ফিল কৰি দিব যদি আপুনি আমাৰ ACTS বেটছৰ ষ্টুডেণ্ট হয় 2025-ৰ। অভিয়াছলি এইটো আমি তোমাৰ হোৱাটছএপ গ্ৰুপতো দি দিম। চ' যিখিনি ষ্টুডেণ্টছ আমাৰ হয় সেইখিনি ফিল আপ কৰিব, বা যদি যিখিনিয়ে ফ্ৰী ষ্টুডেণ্টছে আমাৰ মক টেষ্ট দিছিলে, তেনেহ'লে ডেফিনেটলি আপুনি এখন গুগল ফৰ্ম ফিল কৰিব পাৰে। কিয় কৈছোঁ? বিকজ উই উইল পাব্লিছ দ্য ৰিজাল্টছ প্ৰভাইডেড অনলি ইফ ইউ হেভ গিভেন আৱাৰ মকছ, ঠিক আছে। থেংক ইউ ফৰ ৱাচিং। জইন টেলিগ্ৰাম এণ্ড জইন হোৱাটছএপ গ্ৰুপ। আপোনালোকে চাওক ধুনীয়াকৈ বস্তুখিনি, নিজৰ মাৰ্কছ ৰেংকসমূহ চাওক, একো টেনশ্যন ল'ব লগা দৰকাৰ নাই। কাট অফটো আমি এতিয়াই পটককৈ প্ৰেডিক্ট কৰি দিব নোৱাৰোঁ, বাট ডেফিনেটলি কাট অফ এজ আই ছেড অলৰেডি লাষ্ট ইয়াৰৰ নিচিনা থাকিব পাৰে, বা লাষ্ট ইয়াৰতকৈ অকণমান হয়তো বাঢ়িব পাৰে, কমিতো নাযায়। লাষ্ট ইয়াৰৰ নিচিনা লাষ্ট ইয়াৰতকৈ অকণমান হয়তো বাঢ়িব পাৰে। ইট উইল ডিপেণ্ড আপন দ্য মাৰ্কছ এণ্ড দ্য ৰেংকছ, যিটো আমি গম পাম যেতিয়া ষ্টুডেণ্টছখিনিয়ে ফিল আপ কৰে, বা যেতিয়া আমি মানে এটা সেই প্ৰচেছটোত সোমাওঁ। মানে আল্টিমেটলি ষ্টুডেণ্টছে আমাক ক'ব লাগিব, দেন আমি অভিয়াছলি বস্তুবোৰ গম পাম যে লাষ্ট ইয়াৰৰ মানে বা এইবাৰ কিমান মানে ডিফাৰেঞ্চ আছে। ফৰ এক্সাম্পল লাষ্ট ইয়াৰ কোনোবা ষ্টুডেণ্টে যদি 100 মাৰ্কছত ছাপ'জ 2000 ৰেংক পাইছিলে, আজি সেই ষ্টুডেণ্টটোৱে 100 মাৰ্কত কিমান ৰেংক পাইছে, 2000 পাইছে নে 1800 পাইছে নে 2200 পাইছে, তেনেকৈ আমি বস্তুবোৰ কেলকুলেট কৰিব পাৰিম কম্পেয়াৰ কৰি পেলাই, ঠিক আছে। অল দ্য ভেৰি বেষ্ট।